সেই যে গুচি গ'ল আৰু আজি পৰ্যন্ত উভতি অহা নাই ৰমেন বৰুৱা। অসমৰ বিশিষ্ট সংগীত পৰিচালক সুৰকাৰ ৰমেন বৰুৱা এতিয়াও মিচিং হৈ আছে। উদ্ধাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈকে আপোনালোকে চাব আৰু তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব। আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ ৰমেন বৰুৱাৰ জোঁৱায়েকে কিছু কথা কৈছিল। এই সম্পৰ্কত আপোনালোকৰ ওচৰত কিনো কৈছিল দাঙি ধৰিব খুজিছোঁ। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। তাৰ আগতে ক'ব খুজিছোঁ, আপুনি যদি চেনেলটোলৈ পোনপ্ৰথমবাৰলৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব। তেনেহ'লে আহক। ৰমেন বৰুৱা মানুহজন খুব কম কথা কোৱা এজন মানুহ আছিলে, কিন্তু মোৰ লগত খুব সাংঘাতিক ভাল ৰিলেশ্যন আছিলে। মোৰ লগত দেউতাই ভাল বেয়া প্ৰতিটো কথা মোৰ লগত পাতে। কিন্তু যেতিয়া আমাৰ ডিভ'ৰ্চ হৈছিলে, কিছু কথাত মোৰ আৰু বৰ্ণিকা বৰুৱাৰ মাজত কিছু কথা কথাৰ মিল নোহোৱাৰ কাৰণে আমি ডিচাইড কৰিলোঁ আমি আঁতৰি থকাটো ভাল হ'ব। সেইগতিকে আমি মিউচুৱেল ডিভ'ৰ্চ এটা ল'লোঁ। আৰু সেই হিচাপে আমাৰ ছোৱালীজনীক কাষ্টডিটো মই লৈছিলোঁ। তাৰ পিছৰ পৰ্যায়ত ৰমেন বৰুৱাৰ লগত মোৰ যিহেতু কোনো সম্পৰ্কই নাই পৰিয়ালটোৰ লগত, গতিকে মোৰ লগত তেনেকুৱা ধৰণৰ কথা পতা একো নহয়। মই অলপ আগত যোনটো কথা কৈছোঁ, আমাৰ ছোৱালীজনী লৈ পেলাই নাতিনীৰ লগত কথা পাতিবৰ কাৰণে কেতিয়াবা যদি ফোন কৰোঁতে আমাৰ ছোৱালীলৈ কথা পাতে, মোক সোধে ভালে আছে, ময়ো সোধো দেউতা ভালে আছে, তেনেকুৱা। তাতকৈ বেছি আমাক বিশেষ কথা পতা নহয়। শেষবাৰ আপোনাৰ লগত কেতিয়া কথা হৈছিল? শেষ মোৰ লগত চাগে আজি প্ৰায় 15 দিনৰ আগতে কথা পাতিছিলে। কি কওঁ মানে মই অলৰেডি বাকীখিনি এটা কৈয়ে আছোঁ। কথাটো হৈছে কি, তেওঁ নাইকিয়া হোৱাটো খুব দুৰ্ভাগ্যজনক এটা কথা। মই যেতিয়া মই নিউজৰ থ্ৰু দিয়ে খবৰটো পাওঁ, বিকজ যিহেতু মোৰ ৰিলেশ্যন নাই, আপোনালোকে গম পাইছে। মোৰ 3 বছৰৰ কাৰণে আমি মিউচুৱেল ডিভ'ৰ্চ এটা আমাৰ হৈছে। তো মোৰ লগত বিশেষ তেনেকুৱা কথা পতা নহয়। আৰু যিহেতু আমাৰ এজনী বাচ্ছা আছে, ছোৱালী এজনী আছে আমাৰ 7 বছৰীয়া, তো ছোৱালীজনীৰ কথা পাতিবৰ কাৰণে কেতিয়াবা ৰমেন বৰুৱা হয়তো মোলৈ ফোন কৰে, বা বৰ্ণিকা বৰুৱাই কেতিয়াবা মোলৈ ফোন কৰে, বা বৰ্ণিকা বৰুৱা কেতিয়াবা তেজপুৰলৈ আহে আমাৰ ছোৱালী লগ পাবৰ কাৰণে। ঠিক তেনেকৈ ময়ো ছোৱালীজনীক গুৱাহাটীলৈ লৈ যাওঁ, তেওঁলোকৰ ঘৰলৈ লৈ যাওঁ লগ ধৰিবৰ কাৰণে। তেনেকুৱা এটা কথা। ৰিচেণ্ট আগৰ কথাটো বেলেগ আছিলে। এতিয়া যোৱা 3 বছৰৰ পৰা কি ঘটনা ঘটি আছে, বাপেকৰ লগত তেওঁ থাকে, কি কৰে, সেইটো বিষয়ে মই বিশেষ একো নাজানো। সংবাদ মাধ্যমত বিভিন্ন কথা ওলাই আছে। আপোনাৰ যিহেতু আপুনি বহুত বছৰ ধৰি পৰিয়ালৰ লগত জড়িত, আপুনি আপোনাৰ লগত আৰু সম্পৰ্ক যেতিয়া আছিল তেতিয়া এনেকুৱা ধৰণৰ কিবা কথা বতৰা আছিল? নহয় চাওক, কথাটো এনেকুৱা ধৰণৰ, এটা পৰিয়ালত যেতিয়া মানুহ থাকে, মাক বাপেক ককায়েক ভায়েক যেতিয়া থাকে, মানুহৰ মাজত তৰ্কাতৰ্কি হয়। যিকোনো কথা তৰ্কাতৰ্কি হয়। সেইটো মই থকা অৱস্থাত বৰ্ণিকা বৰুৱা দেউতাকৰ মাজত বহুত ক্ষেত্ৰত বহুত কথাত তেওঁলোকৰ মাজত কথা বতৰা কিবা তেওঁলোকৰ কাজিয়া পেচাল হৈছে। সেইটো মই নিজে দেখা। আৰু এইটো স্বাভাৱিক কথা, চবৰ ঘৰতে হয় তেনেকুৱা বস্তু। কিন্তু এইটো এক্সট্ৰিম লেভেললৈকে যোৱাটো মই দেখা সময়ত তেনেকুৱা একো হোৱা নাই। গতিকে যোৱা 3 বছৰ যদি তেনেকুৱা কিবা ঘটনা ঘটিছে, সেইটো মোৰ ক'বলৈ অসুবিধা হৈ আছে, কাৰণ কিয় মই নাজানো। যিটো মোৰ তেওঁলোকৰ কোনো সম্পৰ্কই নাই। কিন্তু মই দেখা অৱস্থাত তেনেকুৱা কাজিয়াত ডেফিনেটলি হৈছে, বহুতবাৰ কাজিয়া হৈছে। যিটো আপোনাৰ ঘৰতো হয়তো হ'ব পাৰে। মোৰ মাক কেতিয়াবা মই কিবা এটা কথা ক'বলগীয়া হৈ যায়, মা তুমি এইটো কাম নকৰিবা, তেনেকুৱা ধৰণৰ তৰ্কাতৰ্কি ডেফিনেটলি হয়। ককাক হিচাপত আপোনাৰ ছোৱালীক কেনেকুৱা মৰম কৰিছিল? নিশ্চয়, একমাত্ৰ বৰ্ণিকা বৰুৱা ৰমেন বৰুৱাৰ একমাত্ৰ ছোৱালী, আৰু তেওঁৰো একমাত্ৰ নাতি। আমাৰ ছোৱালী যথেষ্ট মৰম কৰিছিলে। আপোনাৰ লগত কেনেকুৱা সম্পৰ্ক আছিল? মানে বিবাহ বিচ্ছেদ হোৱাৰ পিছত আপোনাৰ সম্পৰ্ক তেখেতৰ লগত? ৰমেন বৰুৱাৰ লগত মোৰ শহুৰ দেউতা, মোৰ লগত খুব ভাল ৰিলেশ্যন। আমি চব কথা পাতোঁ। ৰমেন বৰুৱা মানুহজন খুব কম কথা কোৱা এজন মানুহ আছিলে, কিন্তু মোৰ লগত খুব সাংঘাতিক ভাল ৰিলেশ্যন আছিলে। মোৰ লগত দেউতাই ভাল বেয়া প্ৰতিটো কথা মোৰ লগত পাতে। কিন্তু যেতিয়া আমাৰ ডিভ'ৰ্চ হৈছিলে, কিছু কথাত মোৰ আৰু বৰ্ণিকা বৰুৱাৰ মাজত কিছু কথা কথাৰ মিল নোহোৱাৰ কাৰণে আমি ডিচাইড কৰিলোঁ আমি আঁতৰি থকাটো ভাল হ'ব। সেইগতিকে আমি মিউচুৱেল ডিভ'ৰ্চ এটা ল'লোঁ। আৰু সেই হিচাপে আমাৰ ছোৱালীজনীক কাষ্টডিটো মই লৈছিলোঁ। তাৰ পিছৰ পৰ্যায়ত ৰমেন বৰুৱাৰ লগত মোৰ যিহেতু কোনো সম্পৰ্কই নাই পৰিয়ালটোৰ লগত, গতিকে মোৰ লগত তেনেকুৱা ধৰণৰ কথা পতা একো নহয়। মই অলপ আগত যোনটো কথা কৈছোঁ, আমাৰ ছোৱালীজনী লৈ পেলাই নাতিনীৰ লগত কথা পাতিবৰ কাৰণে কেতিয়াবা যদি ফোন কৰোঁতে আমাৰ ছোৱালীলৈ কথা পাতে, মোক সোধে ভালে আছে, ময়ো সোধো দেউতা ভালে আছে, তেনেকুৱা। তাতকৈ বেছি আমাক বিশেষ কথা পতা নহয়। শেষবাৰ আপোনাৰ লগত কেতিয়া কথা হৈছিল? শেষ মোৰ লগত চাগে আজি প্ৰায় 15 দিনৰ আগতে কথা পাতিছিলে।
তেখেতে ফোন কৰিছে? পাহৰিছোঁ, ময়ে কৰিলোঁ নে তেখেতে কৈছিল মই পাহৰিছোঁ কথাটো, কিন্তু কথা হৈছিলে আমাৰ ছোৱালীক লৈ পেলাই, নাতিনীৰ লগত কথা পাতি মোক। তাৰপিছত বৰ্ণিকা বৰুৱাই মোৰ লগত কথা পাতিছিলে, তাতে ক'লে যে যিহেতু এতিয়া স্কুল বন্ধ হৈ আছে, দেউতাৰ গাটো অলপ বেয়া, তুমি মাইনাক লৈ আহা, দেউতাই মাইনাক চাবলৈ বিচাৰি আছে। তো যোনদিনাখন এইটো ঘটনা ঘটিছে সেইদিনাখন একচুৱেলি মই আমাৰ ছোৱালীজনী লৈ পেলাই মই গুৱাহাটীলৈ যোৱা কথা, বৰ্ণিকা বৰুৱা ৰমেন বৰুৱাহঁতৰ ঘৰলৈ। মোৰ ছোৱালী মানে গুৱাহাটীলৈকে তেওঁলোকৰ ঘৰত এদিন থাকে তেনেকৈ ধৰণৰ আগৰ পিছেও কৰি থাকোঁ। তো সেইদিনাখনো মই তালৈ যোৱা কথা আছিলে, অলপ মোক কিবা কামৰ ব্যস্ততা মই যোৱা হোৱা নাই। সেইদিনাখন কিন্তু ৰাতিপুৱা প্ৰায় 10:45 বজাত বৰ্ণিকা বৰুৱাই মোলৈ ফোন কৰিছিলে। সেইটো সময়ত মই অকণ ব্যস্ত হৈ মোৰ ফোনটো মই চাৰ্জত আছিলে কিবা এটা হৈছিলে, মই ফোনটো ৰিচিভ কৰিবলৈ নহ'ল। পিছতে মই যেতিয়া মিছ কলটো দেখা পালোঁ, মই ভাবিলোঁ যে চাগে আমি আহিছোঁ নে নাই এইটো জানিবৰ কাৰণে ফোন এটা কৰিছে। তো মই ভাবিছোঁ মই কল এটা কৰিম আৰু, যিহেতু যোৱা তেতিয়ালৈকে মোৰ হোৱা নাই, মই গ'লে মই ফোন এটা কৰিম যে আমি আহিছোঁ বা কিবা। তো এই গোটেইখিনি চলি থাকোঁতে মই কিবা কাম কাজত ঘূৰি থাকোঁতে যোৱাও নহ'ল। সন্ধিয়ালৈ যেতিয়া নিউজটো দেখিছোঁ গমেই পালোঁ। তো মই তেতিয়া মোৰ চিন্তা হৈছে, ৰাতিপুৱা 10:30 যেতিয়া মোক ফোন কৰিছে, মই চলি এইটো কথা কাৰণে কৰিছিল নেকি বুলি ভাবি পেলাই মই প্ৰায় ৰাতি 10:30 বজাত মই বৰ্ণিকা বৰুৱালৈ কল বেক কৰিলোঁ। কৰি পেলাই মই তেখেতক সুধিলোঁ যে এনেকৈ কিবা এটা পাইছোঁ, কি হৈছে। তেখেতে মোক তেতিয়া ক'লে দেউতাৰ এনেকৈ ওলাই গ'ল, এতিয়ালৈকে অহা নাই, ফোন কৰিছে। মই তাইক সুধিছোঁ তোৰ লগত কিবা কাজিয়া লাগিলে, মই তই মই তাইক মাতোঁ, তোৰ কিবা কাজিয়া লাগিছে তোৰ লগত। তাই কৈছে কাজিয়া মোৰ লগত একো লগা নাই, দেউতাই বজাৰ যাব ওলাইছিলে, মই দেউতাক মানা কৰিলোঁ, মানা কৰা দেউতাই ওলোটাই মোকে খং কৰি পেলাই কৈছে তুমি চব সময়তে মোক বেমাৰী কৰি থাকা। এইবিলাক কিবা তৰ্কাতৰ্কি হ'ল। তাৰপিছত বাপেকে নিজেই বোলে বজাৰলৈ গৈছে, তেওঁ কোৱা মতে দেই, তেওঁ বাপেক বজাৰলৈ গৈছে, বজাৰ কৰি আহিছে, আহি পেলাই গণেশ মন্দিৰলৈ গ'ল। আৰু সেইটো ৰমেন বৰুৱা সেইটো ডেইলি ৰুটিন, গণেশ মন্দিৰৰ তেওঁৰ সভাপতি তাৰমানে, সেইকাৰণে গণেশ মন্দিৰলৈ সদায় যায়। দুপৰীয়া 12টা-1টা বজালৈকে গণেশ মন্দিৰত থাকে, কাম থকাকৈ কিন্তু কাম কৰে। আজাৰত 2-3টা মানুহ থাকে, তেওঁলোকৰ কিবা 2-এটা কথা বতৰা পাতে তেওঁলোকে, তেনেকৈ প্ৰায় 12টা-1টা বজালৈ তেওঁ তাত থাকে, দেন ঘৰলৈ আহে। এইটো ডেইলি ৰুটিন, এইটো তেওঁ সেইদিনাখন যোৱাটো সি স্বাভাৱিক বস্তু, তাৰমানে এইটো বেলেগ কোনো কথা তাত নাই। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া এইবিলাক লাহে লাহে বস্তুবোৰ তেতিয়া আমি অসমৰ প্ৰতিজন মানুহ চিন্তাত পৰিছে, তেনেকৈ ময়ো তেনেকৈ চিন্তাত পৰিছোঁ। মই বিচৰা নাই ৰমেন বৰুৱাৰ নিচিনা মানুহ নাইকিয়া হৈ যোৱাটো। মই আজিও ক'ৰবাত নহয় ক'ৰবাত ভগৱানৰ ওচৰত যিয়ে মই প্ৰাৰ্থনা কৰোঁ যে তেওঁ ভালে কুশলে ঘৰলৈ ঘূৰি আহক, যদিও সেইটো মানে সময় বা পৰিস্থিতিটো কোৱা নাই যে মানুহজন আছে বা নাছে। মোৰ সেইখিনিয়ে কথা, মই সিমানখিনি মই জানো। বিশেষ মই একচুৱেলি যিহেতু মোৰ কোনো ধৰণৰ কোনো ৰিলেশ্যন নাই, গতিকে সেই পৰিয়ালটোৰ লগত সিহঁতৰ ঘৰত কি চলিছে কি নচলিছে বিষয়ে এইটো মই সঁচাকৈ জনাটো পচিবল নহয় ন। মোকতো আৰু তেওঁলোকে ফোন কৰিতো নকয় যে আমাৰ ঘৰত আমুক চলিছে, মই একো নাজানো। এই মই মিডিয়াত দেখাই পাইহে মই গম পাইছোঁ এইখিনি বস্তু। তাৰ পাছত বাৰু ডেফিনেটলি মূলত বৰ্ণিকা বৰুৱাৰ লগত কথা বতৰা চলি আছে, কি হৈছে কি নাই হোৱা। মোক কৈ আছে ছোৱালীক মাইনাক লৈ আহা, সেই বিষয়ে কথা পাতি থকা, সেই এনেকুৱাতে মোৰ লগত কথা চলি আছে। বাকী মানে মই আপোনালোকে হয়তো যিমানখিনি জানে মই তাকে কমহে জানিম।